বিগত বৰ্ষৰ ভয়াৱহ বানত বুৰ গৈছিল শ্ৰীভূমি জিলাৰ বদৰপুৰ সমষ্টিৰ জগন্নাথপুৰ, চৈতন্যনগৰ, কান্দিগ্ৰাম, মালোৱা, নাহৰপুৰ, দৰগাবাজাৰ আৰু পাটিৰাকান্দি গাঁৱকে ধৰি কেইবাখনো গাঁও। ইয়াৰ মূল কাৰণ আছিল জগন্নাথপুৰৰ পৰা কান্দিগ্ৰামলৈকে নদীৰ মাথাউৰিৰ দুৰ্বল ব্যৱস্থা। এসময়ত বানে বৰাক নৈ মথাউৰি ভাঙি বৃহৎ অঞ্চল বুৰাই পেলাইছিল। মথাউৰিটোৰ ওপৰেদি পানী উফন্দি উঠাৰ মূল কাৰণ হৈছে কেইবা বছৰ ধৰি মথাউৰিটোৰ মেৰামতিৰ কোনো কাম কৰা হোৱা নাই। প্ৰতিটো বছৰে বানৰ সময়ত বিভাগীয় কৰ্তৃপক্ষই বালিৰ মোনাৰে বানপানী ৰোধ কৰাৰ চেষ্টা চলায়। স্থানীয় ৰাইজে কৰ্তৃপক্ষৰ সৈতে বাৰে বাৰে যোগাযোগ কৰাৰ পিছতো আজিলৈকে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ। শ্ৰীভূমিত অৱস্থিত জলসম্পদ মহকুমাৰ তত্বাৱধানত সংমণ্ডলৰ কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজ। এই সন্দৰ্ভত শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাক আহ্বান জনাইছে স্থানীয় ৰাইজে। আপোনালোকে চাওক, এইটো আমাৰ বৰাক ৰিভাৰ হয়। ৰিভাৰটো ইয়াত আহি এইটো হেচ হৈ গ'ল। ইয়াৰ পৰা বৰাকৰ পৰা দুটা ব্ৰাঞ্চেছ ওলাইছে, এটা হ'ল চুৰমা আৰু এটা কুচিয়াৰা। লেফ্ট চাইডত গৈছে কুচিয়াৰা, গৈ কৰিমগঞ্জ আৰু শ্ৰীভূমি ডিষ্ট্ৰিক্টত পাইছে, আৰু সুৰমাটো ইয়াৰ পৰা গৈ জলালপুৰৰ স্বাধীনকাল হৈ জলালপুৰ গৈ বাংলাদেশ গুচি গৈছে। এইটো মষ্ট ইম্পৰ্টেণ্ট প্লেচ হয়, হিষ্টৰিকেল কাৰণে আগতেও বহুত ইম্পৰ্টেণ্ট আছিলে, এতিয়া ইমান মানুহে গুৰুত্ব বহুত মানুহে নাজানে। এইটো আমি ত্ৰিবেণী সংগম বুলি কৈ থাকোঁ। যেতিয়া বৰাক নমামি হৈছিল, আমাৰ গাঁৱৰ মানুহে ইয়াত ত্ৰিবেণী সংগমৰ বৰাক নমামি পালন কৰিছিল। ইমান গুৰুত্বপূৰ্ণ এটা জাগা, এইটো একচুৱেলি আমি ক'ব নোৱাৰো। তেওঁলোকে ৩-৪ বাৰ নহয় বহুতবাৰ গৈছোঁ। তেওঁলোকে কৈ আছে আমি এষ্টিমেট বনাইছোঁ, ডিপাৰ্টমেণ্টত পঠাইছোঁ, আমি ডিচি ছাৰকো আমি লেটাৰ লিখিছোঁ, আমি কৌশিক আমাৰ মাননীয় মন্ত্ৰী তেওঁকো আমাৰ বিজেপিৰ মণ্ডল সভাপতি যি আছে তেওঁ নিজে এটা পেডত লিখি দিছে, কিন্তু আমি নাজানো কিয় কাৰণে এইটো কাম হোৱা নাই আজিলৈকে। কিন্তু চাওক, এইটো বান্ধৰ কাম নহ'লে আমাৰ ইয়াত ৫-১০ হাজাৰ মানুহ ডুবি যায়। লাষ্ট ইয়াৰ চৰকাৰৰ ইমান পইচা গৈছে ৰিলিফৰ তলত, আজি কামটো হ'লে এই ইয়াৰত আমাৰ ৰিলিফটো নালাগে। ইয়াৰ মানুহে ৰিলিফ নাচায়, ইয়াৰ মানুহে কামটো চায়। শ্ৰীভূমিৰ পৰা শুভাংকৰ মালাকাৰৰ ৰিপৰ্ট, এনি ভাৰত 24।